এখন দলঙৰ দুৰৱস্থা জিয়াটো ভুগিছে সৰ্বসাধাৰণে কৈ কৈ ওৰ নপৰা ৰাজ্যৰ উন্নয়নৰ কথা চাৰিওফালে উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰৰ বিকশিত অসমৰ ফুপুলা স্বৰূপ দৰং জিলাৰ দলগাঁৱৰ পৰা শিলবৰীলৈ যাওঁতে ধনশ্ৰী দলংখনৰ দেখিবলৈ পোৱা যায় পয়ালগা ছবি জহি খহি গৈছে দলংখন প্ৰতি বছৰে যাতায়াতৰ দামত দুৰ্ভোগ ভুগি থাকে এটা অঞ্চলে তাৰ পিছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ দৰং জিলাৰ দলগাঁৱৰ পৰা শিলবৰীলৈ যাওঁতে পাৰ হ'ব লাগে ধনশ্ৰী নৈৰ দলংখন কিন্তু দলংখন জহি খহি যোৱাত বিপদজনকভাৱে পাৰ হৈছে যান-বাহন দলঙৰ মাজত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতসমূহে যিকোনো মুহূৰ্তত ঘটাব পাৰে দুৰ্ঘটনা ওৰাঙৰ পৰা দলগাঁও হৈ অহা যোৱা কৰা ঘাইপথৰ এই অৱস্থাই আতংকিত কৰি তুলিছে বাহন চালকসকলক পুখুৰী সদৃশ গাঁতবোৰৰ বাবে দৈনিক সংঘটিত হৈছে দুৰ্ঘটনা অতি শীঘ্ৰেই দলংখন মেৰামতি কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে দলংখনৰ মানে চাওক আপোনালোকে এই জোনটো বনোৱাৰ পৰাই কিবা কি কৰি বনালে সিহঁতি জানে যেটো ঠিকাদাৰে বনাইছিলে হেতু ঠিকাদাৰে আজিলৈকে এইটো ৰাস্তাৰ কাম কৰি আছে পিছে কিন্তু সিহঁতি এই বস্তুটোৰ পৰা মানুহ এক্সিডেণ্ট হৈ মৰি গৈছে তথাপি গুৰুত্ব দিয়া নাই এই বস্তুটো আমি বিচাৰিছো যে ৰাইজে এই বস্তুটো ঠিকাদাৰে অতি সোনকালে এইটো মানে মেৰামতি কৰি দিব লাগে যাতে কোনো এক্সিডেণ্ট ইয়াতে নহয় ফাট মেলিছে আগতো ভাঙিছে এইবিলাক গুৰুত্ব দিয়া নাই মানে এইবিলাক কাম জলদি কৰি দিব লাগে আৰু চাওক আমাৰ ইয়াতে স্পীড ব্ৰেকাৰ হ'ব লাগে এই দলঙের ইপারে সিপারে স্পীড ব্রেকারটো হলে মানে আমি আনন্দিত হম যে গাড়ীবিলাক ইয়াতে আনি অলপ স্লো কৰি চলাব আমাৰ ব্ৰিজটো লাষ্টিং কৰি থাকিব এই ব্ৰিজটো হোৱাৰ পৰা আমাৰ লাইফটো জিন্দগীটো ধৰি লওক শান্তিতে গুজাৰিব পাৰিছো এই ৰাস্তাটো হোৱাৰ পৰা আমাৰ বহুত ভাল হৈছে